নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। বহুদিনৰ বিৰতিৰ মূৰত আজি আপোনালোকলৈ এটা কম খৰচত কিদৰে গাহৰিৰ গঁৰাল নিৰ্মাণ কৰিব পাৰি তাৰ উদাহৰণস্বৰূপে এই ভিডিঅ'টো বনাইছোঁ। গতিকে এই ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে অলপ হ'লেও উপকৃত হ'ব বুলি মই আশাবাদী। এই প্ৰজেক্টটো মোৰ দাদা এজনে বনাই আছে। সি মোক ৰাতিপুৱাই মাতিলত আহি চালোহি তাৰ কামবিলাক চাই মই নিজেও সঁচাকৈ বহুত শিকিবলগীয়া কথা বহুত শিকিব পাৰিছোঁ তাৰ পৰা। এয়া দেখিছেনে সি কামবিলাক কেনেধৰণে কৰিছে। অতি কম খৰচত সি কামবিলাক কৰিবলৈ চাইছে। কম খৰচত যাতে দিন যোৱাকৈ এটা গঁৰাল নিৰ্মাণ কৰিব পাৰি সি তাৰ ওপৰত লক্ষ্য ৰাখি পিনি এই ফাৰ্মখন বনাই আছে। এই নতুন প্ৰজেক্টটোৰ কাম সি আৰম্ভ কৰিছে। আপোনালোকেও এই ধৰণে কম খৰচত আপোনালোকৰ ফাৰ্ম বা গঁৰালবিলাক নিৰ্মাণ কৰিব পাৰে। যিহেতু আমাৰ প্ৰথমতে যদি আমি ঘৰটোত বেছি বাজেট ভৰাই দিওঁ তেতিয়া আমাৰ পোৱালি আৰু দানাৰ ক্ষেত্ৰত পাছলৈ অসুবিধা হোৱাৰ সম্ভাৱনা থাকে। যিবিলাক আমি নতুন ফাৰ্মাৰ হয়, কাৰণ আমি ফাৰ্মৰ কথা আমি প্ৰথমে শিকিবহে লাগে। যদি আমি প্ৰথমেই যদি বহুত ব্যয়বহুল কৰি লওঁ, পাছলৈ আমি যদি ভগৱানে নকৰক যদি কিবা লোকচানৰ সন্মুখীন হ'বলৈ হয়, তেতিয়া আমাৰ বহুত টকা লছ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি পোনপ্ৰথমে কিমান কম খৰচত কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি কামবিলাক কৰিব লাগে। দাদাজনে এই প্ৰজেক্টটো সম্পূৰ্ণ ব্ৰিডিং ইউনিট বনাই আছে। তেওঁৰ ইয়াত 14জনী মাইকী গাহৰি ৰাখিব পৰাকৈ 14টা ইউনিট আছে আৰু 2টা ফেয়াৰিং কেজ বনাইছে, যিকেইটা মই আপোনালোকক দেখাই আছোঁ অলপ আগলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো দেখিছেনে, এইটো লগতে এটা ফেয়াৰিং কেছো বনাই থৈছেহি। এইটো ফেয়াৰিং কেছৰ কাৰণে পোৱালি দিয়াবৰ কাৰণে এইটো এটা বনাই থৈছে। বৰ্তমান এতিয়া ইয়াৰ প্ৰভিজনটো ৰাখি থৈছে। এইটো এইপিনে দুফালে 4টা পোষ্ট পুতি থৈছে ইয়াত গাহৰিজনী সোমাব পৰাকৈ। এইটো গঁৰালত সি যেতিয়া এইটো ব্ৰিডিং ফাৰ্ম হয়, ব্ৰিডিং ফাৰ্মৰ কাৰণে ফাৰ্ম বনাই আছে এখন। ইয়াত এইটো ফেয়াৰিং কেছৰ কাৰণে এইটো বনাইছে। ইয়াত পাছত ৱেল্ডিং মাৰি ৰড লগাই দিব আৰু এই ফেয়াৰিং কেছ এটা হৈ গ'ল। একদম কম খৰচত কৰি আছে দেখিছেনে। এইবিলাক চব আপোনাৰ নতুন এংগেল লগোৱা নাই, নতুন লোহাৰ নহয়। এইবিলাক কাবাৰী ওচৰত পায় তেনেকুৱা পুৰণা ছেকেণ্ড হেণ্ড লোহাৰ কিনি আনিছে। কম ৰেটত কিনি আনি এনেকৈ লগাই আছে। ইয়াত দেখিছেনে দাদাজনে একদম কম খৰচত এই ঢালাইটো দি আছে। ইয়াত কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা শিল দিয়া নাই। এইটো হৈছে চেন গ্ৰেভেল, যিটো শিলৰ সৰু সৰু গুৰি আৰু বালি মিক্সন থাকে। এইটোৰ লগত চিমেণ্ট মিলাই পিনি ডাইৰেক্ট মেচিনত দি ঢালাই দি দিছে। ইয়াত কোনো আকৌ এক্সট্ৰাকৈ আপোনাৰ মহাস্পাৰ বা 3-4 গুটি দিয়া নাই একো। ডাইৰেক্ট চেন গ্ৰেভেলতে আপোনাৰ মিলাই দিছে আৰু এইটো বহুত মজবুত হ'ব বুলি কৈছে এনেকৈ দিলেও। গাহৰিয়ে একো ভাঙিব মেলিব নোৱাৰে বুলি কৈছে, কিন্তু মই আজিলৈকে দি পোৱা নাই। তাৰ কামটো চাওঁচোন কেনেকুৱা হয় বাৰু। দেখিছেনে তলত দেখিছেনে এইবিলাক ভলুকা বাঁহৰ যিবিলাক কামি আখিৰ সৈতে ফালি পিনি চব লগাই দিয়া হৈছে, যাতে তলৰ যিটো ৰডৰ সলনি এইটো মাৰিছে, এইটো যাতে তলটো যাতে মজবুত হয় আৰু তাৰ কাৰণে যদি ভলুকা বাঁহ পূৰা একদম ফালি পাৰি দিয়া হৈছে এনেকৈ। এইটো বহুত মজবুত হ'ব এনেকৈ। মই নিজেও এনেকৈ বাঁহ দি পিনি ঢালাই দিছিলোঁ। আজি পৰ্যন্ত 5 বছৰ হৈ গ'ল, কিন্তু মোৰ বাঁহ একো হোৱা নাই। এতিয়াও তেনেকৈ সোমাই আছে। ঢালাইও ভাঙিব পৰা নাই গাহৰিয়ে। কম খৰচত এনেকৈ আপোনালোকেও দিব পাৰে। দেখিছেনে। ফাৰ্মখন বনাওঁতে আমি সদায় এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, পানীৰ ড্ৰেইনবিলাক আৰু ফাৰ্মখনৰ মজিয়াখন, এই দুটা কথাৰ ওপৰত সদায় লক্ষ্য ৰাখিব লাগে। ফাৰ্মখনৰ যাতে মজিয়াখন সদায় এঢলীয়া হয়, যাতে পানীটো তাৰ ৰখি নাযায়। আৰু দ্বিতীয় কথাটো হৈছে পানী ওলাই যোৱা যিটো ড্ৰেইন, সেই ড্ৰেইনটো যাতে এক চাইডেড চাপৰ হয়, যাতে পানী পৰাৰ লগে লগে সেই পানীটো তাত জমা নহয়, চিধাই ড্ৰেইনেদি বাহিৰলৈ ওলাই যায়। সেই কথাকেইটাৰ ওপৰত যদি লক্ষ্য ৰাখে, তেতিয়া ফাৰ্মত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ লগতে দুৰ্গন্ধও বহুত হ্ৰাস পায়। গতিকে আমি ফাৰ্ম বনোৱাৰ ক্ষেত্ৰত পোনপ্ৰথমে এই কথাকেইটাত চকু দিব লাগে। এনেকৈয়ে সকলোৱে কাম শেষ হোৱাৰ পিছত দুপৰীয়াৰ ভাত সাজ একেলগে খালোঁ। এয়াই আছিল আজি মোৰ ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে উপকৃত হোৱা যেন অনুভৱ কৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।